আসলো 6 বছর কিন্তু অসমীয়া গাৰো শিকা নাই মই হা পর উঠি আসলো গাৰো হিলছত টুৰা না মেঘালয়া সো অলপ সব জানো সেইকাৰণে গীৰ্জাত অলপ পঢ়িব পাৰিলো হা নহলে নোৱাৰিলো হৈ ভাল লাগিছে আজি আমাৰ প্লান বেলেগ আছিল একচুয়ালি মই বুকিং কৰিলো টিকেট আৰু মই ভাবিলো যে একদিন এক্সট্ৰা ল'ম অলপ মুম্বাইত ঘূৰি আহিম যে ফাদাৰে কৈছে নাই এটা গীৰ্জা আছে গাৰো কমিউনিটি ইয়াতে আহিব গীৰ্জা কৰিবৰ কাৰণে থাকিলে ভাল হ'ব বুলি কৈছে ওকে ঠিক আছে মই থাকিলো আজি একদম ভাল লাগিল আপোনালোকক চাই হা এটা বহুত ভাল লাগিল মোৰ মনটো ভাল দিয়া যে ইমান জনক আমি লগ ধৰিব পাৰিলো আজি শুনিছিলো মাত্ৰ বহুতে কাম কৰিব আহিছে ইয়াতে কিন্তু মানুহবিলাক নাচালে কেনেকুৱা হ'ব হয় নে নহয় আজি চাই পিনে আমি সঁচাকে এতিয়া মনত আহিছে যে ইমান জন আছে ইয়াতে কাম কৰিবৰ কাৰণে আহিছে কিন্তু অলপ সুধিব খুজি আছো মই ফাদাৰ জানিব খুজি আছে পুৰা ফাদাৰ সুধি আছিল মোক হা উঠিব লাগে খাৰা হ'ব লাগে কেইজন ষ্টুডেণ্ট আছে ইয়াতে হু আৰ ষ্টুডেণ্টছ ষ্টাডিং হিয়াৰ can you stand no nine korean nine mane korean student nahi so father is no student here okay all right kone security kaam kore আছে আমি জানিব খুজি আছো হা আমি জানিব খুজি আছো মানে ও ইম্পর্টেন্ট আমার কারণে বহুত ইম্পর্টেন্ট লড়াবিলাকে বেশি সিকিউরিটি কাম করে হয় না নয় উঠি যায় হাত উঠানো হলে লাস্ট করে আছে হাত উঠাই দিয়া সিকিউরিটি কাম কা চানা আনজা কাম তে কাম নাই কোনে রেস্টুরেন্ট না এই রেস্টুরেন্ট হোটেল এইবিলাকে কাম কৰি আছে হাত উঠা ওকে কোনে এতে ছোৱালীবিলাক আহিব না কোনে ঘৰ ছোৱালী হা পৰিয়ালত কাম কৰি আছে হাত উঠা so this is a family is so in the family কোনে ফ্যাক্টরি কাম কৰি আছে ফ্যাক্টরি okay company আৰু কি আছে আৰু বিউটি পার্লার এজন মাত্ৰ এজন নেই দুইজন আৰু বেলেগ আছে কিবা হা আৰু বেলেগ কাম আছে কি কৰি আছে কোনোবা আৰু বেলেগত কাম কৰি আছে কিবা হা হসপিটাল নার্সেস হসপিটাল নার্সেস ওকে সো আমাৰ কেইজন আহিছে সাতগাঁও পৰা সাতগাঁও কাৰ্বি আংলং বাপৰে সব দেখুন কাৰ্বি আংলং হা গাৰো হিলছ তুৰা রিজন ওকে বাজিন্দবা নাই না গোৱালপাৰা আছে তেজপুৰ শোণিতপুৰ ডিস্ট্রিক্ট হ্যাঁ ওকে সো majority কাৰ্বি আংলং ফাদাৰে কৈ আছিল কাম কৰি আছে আমি কাৰ্বি আংলং হয়তো হয় ফ্লাড হৈছিল না বানপানী হৈছিল বহুত অসুবিধা হৈছে প্ৰজেক্ট লিখিলো প্ৰজেক্ট আনিলিতে আমি অলপ সহায় কৰি আছো কিন্তু একটা বহুত ভাল একটা প্রোগ্রাম আমার চলিছে তাতে এডুকেশনের কারণে fathers we have taken in their districts now we have got an education project it's a German project from PMJ where we want to bring about good quality education in the schools না আপোনালোকে জানে নাই স্কুল কেনেকুৱা আছে তাতে কাৰ্বি আংলঙত আমি আছো পাইথলাংছ হামৰে ডংকা আৰু সাতগাঁও জন আমাৰ টাৰ্গেট আছে 100 গভৰ্নমেন্ট স্কুলত আমি কাম কৰি এতিয়া আছে 25 চলি আছে ও এক দুই মাহৰ পিছত আমি 50 খন স্কুলত কাম কৰিম টাৰ্গেট আছে অহা বছৰ 100 স্কুল আমি কোৱালিটি আনিব খুজি আছো তাতে স্কুলত হা তো ইংলিশ মিডিয়াম আছে কোনটো স্কুল হয় না নহয় কিন্তু ইংলিশ ক'ব নাজানে ষ্টুডেন্ট বিলাকে হা এইটোৱে তো আমাৰ ষ্টাফ বিলাক আছে সিহঁতে ৰেগুলাৰ ক্লাছ কৰিব যায় আমাৰ ষ্টাফ বিলাকে তো মানে আমি কোৱালিটিটো আনিব পাৰিম ভালদৰে আমাৰ গভৰ্নমেন্টৰ লগত আমি লিংক কৰি আছো যে সিহঁতে আমাক সহায় কৰিব এটা ভাল কোৱালিটি স্কুলত না ষ্টুডেন্ট বিলাক হয় বুলি সো এইটোৱে আমাৰ ইন্টাৰেষ্ট ইমান জন আহিছে তে কাম কাৰ্বি আংলঙৰ পৰা মোৰ মাত্ৰ এটা অলপ মেছেজ অলপ কিয় জানে আমি এটা ট্ৰেনিং সেন্টাৰ বনাব লাগে তাতে কিবা এটা ভোকেশনাল ট্ৰেনিং সেন্টাৰ বনাব লাগে যে আপোনালোকে কিবা এটা শিকি পিনে ইয়াতে কাম কৰিব কাৰণে হয় না কোনোবা ট্ৰেনিং কৰিছে ইয়াতে
Who did hospitality training? কোনোবাই hospitality training কৰিছে? নাই। কোনোবাই security training কৰিছে তাতে? আহাৰ আগত? নাই। ডাইৰেক্ট আহিছে না কাম কৰিবৰ কাৰণে, হয় না নহয়? So all of them have come directly from their homes to do the work here. So we want to start a kind of a training there. যদি আমি এটা কিবা এটা ট্ৰেইনিং দি পিনে পঠাই 1 মাহৰ 2 মাহৰ 3 মাহৰ ট্ৰেইনিং কিবা এটা আইডিয়া হে কাম কৰিবৰ কাৰণে আমি এটা শিকাই দিম ক'ত যাবি ক'ত নাই এইটো জায়গাটো শিকাই দিব লাগে অলপ চলপ, হয় না নহয়? ডাইৰেক্ট আহিবি ৰাস্তাত ট্ৰেইন ষ্টেচনত যাবি নহলে এয়াৰপৰ্টত আহিবি ক'ত যাম ক'ত নাই এনেকৈ হৈ যাব পাৰে। কিন্তু আমাৰ ওইটো মোৰ ইণ্টাৰেষ্ট আমাৰ তাতে আছে যে বাইতলাংছ আমাৰ ফাদাৰ আছে ফাদাৰ জোসেফ টেৰন আইডিয়াটো লৈছোঁ মই তাৰ ফাদাৰক কৈছোঁ মই কিবা এটা ট্ৰেইনিং দিবৰ কাৰণে তাতে এতিয়া আমাৰ কোচে